জয় মা চামুণ্ডা 2025 ইংৰাজী নৱবৰ্ষৰ ফল কেনেকুৱা যাব এইবাৰ আমি কুম্ভ ৰাশিৰ বিষয়ে বাৰ্ষিক ফল গঠনসমূহ মাহ অনুসাৰি ক'বলৈ ওলাইছো এতিয়ালৈকে আমি অলৰেডি মকৰলৈকে বনাই দিছো যিসকলে চোৱা নাই আপোনালোকে ইউটিউবত সাৰ্চ কৰি চাব পাৰে যিটো আপোনাৰ ৰাশি হয় সেইটো ৰাশিটোৰ নামটো মাৰিব ইন এছামিজ এষ্ট্ৰলজি বুলি মাৰি দিব বা অমুক ৰাশি 2025 ইন এছামিজ এষ্ট্ৰলজি এনেকৈ মাৰি দিলে আপোনালোকে ৰাশি ফলৰ ভিডিঅ'বিলাক পাই যাব এটা এটাকৈ আৰু এই ৰাশিফল বিলাক কিয় সোৱাটো মহত্বপূৰ্ণ বা কিয় মানে জৰুৰী সোৱাটো হেতু আমি আপোনালোকক বুজাই দিবলৈ বিচাৰিছো যেতিয়া আমাৰ গোটেই বৰ্ষটো এটা ৰাশিত বেছি সময় থকা গ্ৰহকেইটাই পৰিৱৰ্তন কৰে যেনে ধৰক গুৰু 1 বছৰ থাকে এটা ৰাশিত শনি 2.5 বছৰ থাকে এটা ৰাশিত আৰু ৰাহু কেতু 1.5 বছৰকে থাকে এটা ৰাশিত গতিকে এই গ্ৰহবিলাকে যেতিয়া পৰিৱৰ্তন কৰে সেইবিলাকে আমাৰ বহুত গম্ভীৰ ৰূপে প্ৰভাৱ পেলায় জীৱনত গতিকে হেবিলাক যেহেতু ট্ৰানজিট কৰে গুছৰত বেলেগ ৰাশিত যায় তেতিয়া আমাৰ জীৱনত যেহেতু বহুত প্ৰভাৱ বিস্তাৰ কৰে এই কাৰণে আমি এই ৰাশিফল সমূহত বিচাৰ বিমৰ্শ কৰিব লাগে বা নিজৰ বিষয়ও বিশ্লেষণ কৰোৱাব লাগে আৰু কেনেকৈ চাব লাগে ৰাশিফল সমূহ হেতু আপোনালোকক কৈও আপোনালোকৰ কি লগ্ন আৰু কি ৰাশি এই দুইটাৰে আপোনালোকে ভিডিও চাব লাগে ফৰ এক্সাম্পল কাৰবাৰ যদি কৰ্কট ৰাশি হয় আৰু যদি মকৰ লগ্ন হয় তেতিয়াহলে মকৰ ৰাশিৰ ভিডিওটো চাব লাগিব কৰ্কট ৰাশিৰ ভিডিওটো চাব লাগিব গতিকে এনেকে আপোনালোকে চাব আৰু এটা প্ৰসেস আছে জন্মৰ সময়ত যদি আপোনালোকৰ গ্ৰহগতি ভাল আছিল তেতিয়াহলে আপোনালোকৰ যদি এতিয়া ভাল বুলি কোৱা আছে মানে ৰাশিফলত যদি এটো বছৰত ভাল বুলি কৈছে তেতিয়াহলে আপোনালোকৰ উত্তম ফল যাব আৰু আপোনালোকৰ জন্মৰ সময়ত বা এতিয়া কৈ থকা ফল গঠনৰ ভিতৰত দুইটাৰ ভিতৰত যদি এটাত ভাল বুলি কৈছে এটাত বেয়া বুলি কৈছে তেতিয়াহলে মধ্যম যাব আৰু জন্মৰ সময়তো আপোনালোকৰ যদি গ্ৰহগতি বহুত বেয়া আছিল এতিয়াও যদি বাৰ্ষিক ফলত আপোনালোকৰ বহুত বেয়া বুলি কৈ আছে তেতিয়াহলে আপোনালোকৰ একদম নিকৃষ্ট ফল যাব পাৰে বা বেয়া ফল দিব পাৰে এনেকে আপোনালোকে বিচাৰ বিমৰ্শ কৰিব লাগিব নিজৰ নাম ৰাশিটোৰ আধাৰত নহয় জন্ম ৰাশি আৰু জন্মৰ লগ্নৰ আধাৰত এই ৰাশিফলসমূহ ফলীভূত হ'ব এতিয়া আহকচোন এখিনি বহুত জৰুৰী কথা কাৰণে মই কৈ দিলো কিছুমানৰ আকৌ বেছিকে বকা বুলি বা লেকচাৰ দিয়া বুলিও কয় কিছুমানে এইবিলাকত কিন্তু কথা নাই তথাপি মই আপোনালোকক কৈ দিছো কাৰণ এইখিনি জানিহে আপোনালোকে ৰাশিফলটো চোৱাৰ কিবা লাভ আছে কুম্ভ ৰাশিৰ কাৰণে প্ৰথম মাহটো আপোনালোকে বিশেষ সাৱধান হ'ব লাগিব কুম্ভ ৰাশিটো নৰমেলি শনিৰ ৰাশি শনিৰ মূল ত্ৰিকোণ ৰাশি আৰু বহুত কৰ্মত হয় মানে বহুত মেহনতি হয় এই ৰাশিটো আৰু বহুত গম্ভীৰতা থাকে তেওঁলোকৰ ব্যক্তিত্বত তেওঁলোকৰ চৰিত্ৰত আৰু তেওঁলোকে বহুত ৰহস্যবাদীও হয় ৰহস্যপূৰ্ণ কিছুমান কথা তেওঁলোকে নিজৰ গম্ভীৰতাৰ ভিতৰত দমাই ৰাখিব পাৰে তেওঁলোকে বহুত মহত্বাকাংক্ষীও হয় মানে বহুত ৰাইজ কৰিব বিচাৰে ওপৰলৈ যাব বিচাৰে গম্ভীৰতাত থাকি পেলাই ওপৰলৈ যাবলৈ বিচাৰে বেছিকে তুলুঙা কামবিলাক তুলুঙা কথাবিলাক তেওঁলোকে বিশেষ এটা ভাল নাপায় কিন্তু কিছুমানৰ এটা থাকিবও পাৰে দেই এটো 100% যে এটো একুৰেট প্ৰত্যেকৰে হ'ব কাৰণ লগ্নৰো প্ৰভাৱ থাকিব ৰাশিৰো প্ৰভাৱ থাকিব গতিকে গোটেইবিলাক প্ৰভাৱ চাইহে হয় তথাপি নৰ্মেল যেটো সাধাৰণ বৈশিষ্ট্য হেতু কৈছো এটো মাহত আপোনালোকৰ কি হ'ব আপোনালোকৰ ধন হানি হোৱাৰ সম্ভাৱনা আছে এই মাহটোত আপোনালোকৰ কাজিয়া পছাল ক্লেশ এইবিলাক ঘৰৰ মধ্যত বা ঘৰত বাহিব আপোনালোকৰ ধন হানি পৰ্যন্ত আপোনালোকৰ হ'ব পাৰে আৰ্থিক হানিৰ কাৰণে আপোনালোকে অকনমান সচেতন হ'ব লাগিব যিকোনো ক্ষেত্ৰতে আপোনালোকে মানে বেমাৰৰ ক্ষেত্ৰত হওক বা যিহৰে ক্ষেত্ৰত নহওক কিয় ধনৰ আপোনালোকৰ অপব্যয় হ'ব পাৰে মানে ধন ব্যৰ্থত গৈ আছে অপব্যয় হৈ আছে তেনেকুৱা আপোনালোকৰ হ'ব পাৰে লগতে আপোনালোকৰ বিদ্যাৰ্থীসকলৰ কাৰণে এই জানুৱাৰী মাহটো ভাল দেখা গৈছে কুম্ভ ৰাশিৰ বিদ্যাৰ্থীৰ কাৰণে ভাল বাকি যিসকলে অধ্যয়নত লাগি আছে এতিয়া বিদ্যাৰ্থী বুলি ক'লে যিকোনো অধ্যয়ন হ'ব পাৰে কোনবাই কিবা এটা স্কিল ধৰ শিকি আছে তেওঁলোকৰ কাৰণেও ভাল দেখা গৈছে এই ৰাশিটোৰ মানে জানুৱাৰী মাহত মনৰ ইচ্ছা আপোনালোকৰ জানুৱাৰী মাহত বৃদ্ধি পাব ভ্ৰমণৰ ইচ্ছাৰ লগতে আকৌ মংগল উৎসৱ আপোনালোকৰ ঘৰত হাঁহি ফূৰ্তি হৰ্ষ উল্লাস আপোনালোকৰ বৃদ্ধি পাব কিন্তু আপোনালোকে বিৰোধীৰ পৰা বাচিব লাগিব বিৰোধীয়ে কিবা আপোনালোকৰ কাৰণে ষড়যন্ত্ৰ কৰে নেকি সেইবিলাক কথাত আপোনালোকে ধ্যান দিব লাগিব ৰাজকীয় যিকোনো ঝেমেলাৰ পৰা আপোনালোকে বাছি থকাটো উচিত হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ শুভ বুলি জানুৱাৰী মাহটোৰ কাৰণে ক'ব নোৱাৰি এতিয়া ফেব্ৰুৱাৰী মাহৰ কাৰণে ফেব্ৰুৱাৰী মাহৰ আপোনালোকৰ জীৱন সংগীৰ পৰা বিশেষ আপোনালোকে সহযোগ সাহস আদি পাব লগতে আপোনালোকৰ কিছুমান সৰু সৰু কামত আপোনালোকৰ বাধাৰ সন্মুখীন আপোনালোকে হ'ব লগা হ'ব পাৰে বাধা আপোনালোকৰ কামত আহিব পাৰে ভ্ৰমণ আপোনালোকৰ হ'ব পাৰে কিন্তু ব্যৰ্থৰ ভ্ৰমণৰ পৰা আপোনালোকে বাচিব লাগিব ছুটি যাত্ৰাবিলাকৰ পৰা মানে লাভ আপোনালোকৰ হ'ব পাৰে কিন্তু চাব লাগিব যে কোনটো ব্যৰ্থ হ'ব কোনটো মানে ভালকে আপোনালোকৰ কামত আহিব হেতবিলাক আপোনালোকে চাব লাগিব
যিকোনো বাদ বিবাদ কৰাৰ পৰা আপোনালোকে বাচিব যদি আপোনালোকৰ সেইখিনি সময়ত বহুত খং উঠে এগ্ৰেছিভ মুডত আপোনালোকে আহি যায় আউট অফ কন্ট্ৰোল যদিও হৈ যায় আপোনালোকে বিবাদত নোযোৱাটো ভাল হ'ব কিছুমান দুঃসংবাদ পৰিয়ালৰ বা যিকোনো বংশ পৰিয়ালৰ পৰাই হওক কৰবাৰ পৰা বাহিৰৰ পৰাই হওক আপোনালোকৰ দুঃসংবাদৰ পৰা আপোনালোকৰ মনটো বিচলিত হ'ব পাৰে হেতুত আপোনালোকে বিশেষ দুখী নহয় পেলাই নিজক কন্ট্ৰোল কৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব মাৰ্চ মাহত আপোনালোকৰ ব্যৱসায়ত হালসলনি ঘপককে হৈ যাব পাৰে লগতে ঘৰত আপোনালোকৰ উল্লাস বৃদ্ধি হ'ব এই মাহটো কবলৈ গলে আপোনালোকৰ মধ্যমীয়া ভাবে পাৰ হ'ব মধ্যম বুলি ক'ব লাগিব বহুত বিশেষ ভালো নহয় মানে ধৰক আধা ভাল আধা বেয়া তেনেকুৱা মিলাজুলা প্ৰভাৱ আপোনালোকৰ গোটেই মাহটো থাকিব এপ্ৰিল মাহত আপোনালোকৰ ব্যৰ্থৰ যাত্ৰা বহুত হ'ব ব্যৰ্থৰ যাত্ৰাৰ পৰা আপোনালোকে বাচিব লাগিব মিত্ৰৰ পৰা বন্ধু বৰ্গৰ পৰা আপোনালোকে সহায় সহযোগিতা পাব ভূমি বাহন এইবিলাকৰ সংযোগ আপোনালোকৰ বনিব আৰু ঘৰত আপোনালোকৰ ফূৰ্তি ফাৰ্তা হৰ্ষ উল্লাসৰ বৃদ্ধি হ'ব আৰু যিকোনো আপোনালোকৰ ঘৰত মুঠতে এটা ভাল পৰিৱেশৰ সৃষ্টি হোৱা যেন দেখা গৈছে মে মাহত আপোনালোকৰ অসফলতাৰ মাজত আপোনালোকে সফলতাৰ ৰাস্তা দেখিব পাৰে বা সফলতাৰ পোহৰ আপোনালোকৰ দৃষ্টিগোচৰ হ'ব পাৰে মনোৰঞ্জন হৰ্ষ উল্লাসৰ লগত জড়িত হৈ থকা কামবিলাকত আপোনালোকৰ মন লাগিব নৃত্য গীতত মন লাগিব হাস্যৰ ৰস আপোনালোকৰ ঘৰত বৃদ্ধি হ'ব যাত্ৰা আপোনালোকৰ সুখত হ'ব ঘৰত মংগল উৎসৱ আপোনালোকৰ বৃদ্ধি পাব জুন মাহত আপোনালোকে যদিহে মেহনত কৰে যিসকলে শুই থাকে যিসকলে এলাহত বহি থাকে তেওঁলোকৰ কাৰণে কিন্তু এটো ফলকথন নহয় যিসকলে একচুয়ালি মেহনত কৰে তেওঁলোকৰ মেহনতৰ দ্বাৰা ভাগ্যদয় দেখা গৈছে আৰু ব্যৱসায়ক লাভ জবৰদস্ত আপোনালোকৰ লাভ দেখা গৈছে দিনচৰ্যাবিলাক যাতে আপোনালোকৰ অনিয়মিত নহয় দিনচৰ্যাত যাতে আপোনালোকৰ অবিৱস্থিততা নাহে হেতুক আপোনালোকে বিশেষ খেয়াল দিব লাগিব নহলে আপোনালোকৰ প্ৰবলেম আহিব পাৰে মনে বিচৰা যিকোনো সুখত বস্তু আপোনালোকে পাব পাৰে এটো মাহত মানে মনে বিচৰা বস্তু আপোনালোকে পাই গল লগতে আপোনালোকৰ মানসিক এটা সুখ আপোনালোকে পালে হেখিনিতে হেবিলাক তেনেকুৱা ধৰণৰ সিচুৱেচন এটো মাহত আপোনালোকৰ সম্ভাৱনা দেখাইছে লগতে আপোনালোকৰ কানুনি বিবাদবিলাক চলি থকা কানুনি বিবাদবিলাকৰ এটা বেলেগ ধৰণৰ ৰূপ হয়তো উলাই আহিব পাৰে বা কিবা এটা বিশেষ এটা ৰূপ আপোনালোকৰ হেবিলাকে ধাৰণ কৰিব পাৰে হেতু ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে আর এটা কেনেকুৱা হ'ব হেতু তাৰ মানে ধৰক কি বিবাদ চলি আছে কি কানুনি কাৰবাই চলি আছে হেতুৰ ওপৰত ভিত্তি কৰি হ'ব জুলাই মাহত আপোনালোকৰ উত্তৰদায়িত্ববিলাক বাঢ়িব উত্তৰদায়িত্ববিলাক পালন কৰিবলৈ চেষ্টা কৰিব নিজৰ দায়িত্ব বহন কৰিবলৈ চেষ্টা কৰিব দূৰ যাত্ৰা আপোনালোকৰ কাৰণে শুভ নহব দূৰ যাত্ৰাৰ পৰা আপোনালোকে বিৰত থাকিব পৰাপক্ষত যদি দূৰ যাত্ৰাৰ প্লেনিং আছে তেতিয়াহলে কেনসেল কৰিব আপোনালোকে ভাল হ'ব সন্ধিত কৰা ব্যৱসায়ৰ পৰা আপোনালোকে লাভ পাব পাৰে ব্যৰ্থৰ বিবাদৰ পৰা বাচিব মানে নলগা কথাত আপোনালোকে লাগি পেলাই নিজৰ বিবাদ মানে বহাই নলব বিবাদ বহালে আপোনালোকৰ জীৱনত বহুত বিলা সমস্যা বাঢ়ি যাব পাৰে বতৰৰ প্ৰভাৱ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত থাকিব বতৰে যেনেকুৱা ধৰণৰ মুড লব তেনেকৈ আপোনালোকৰ স্বাস্থ্যটো প্ৰভাৱিত কৰিব আগষ্ট মাহত আপোনালোকৰ চাকৰিত চলি থকা যি কোনো সমস্যা সমাধান হ'ব পাৰে লগতে আপোনালোকৰ বিবাহত আপোনালোকে বান্ধ খাই পেলাই গৃহস্থীৰ অনুভৱ বা সুখত গৃহস্থীৰ অনুভৱ আপোনালোকে কৰিব পাৰে বন্ধনত বান্ধ খোৱাটো মানে এটো ধৰক মাহত আপোনালোকৰ কাৰণে দেখাইছে হেতু বিবাহ বন্ধনো হ'ব পাৰে বেলেগ বন্ধনো হ'ব পাৰে কিন্তু বেছি সংখ্যক বিবাহ বন্ধনৰ কথা হেয়া কোৱা হৈছে বিদেশৰ পৰা কিবা এটা সুখত বাতৰি আহিব পাৰে আপোনালোকৰ কাৰণে আৰু ৰাজকীয় কামবিলাকত অকমান সাৱধান হ'ব বাধা উৎপন্ন হোৱা যেন দেখা গৈছে সেপ্টেম্বৰ মাহৰ বিষয়ে আপোনালোকক কওঁ সেপ্টেম্বৰ মাহৰ আধা দখৰ প্ৰথম আধা দখৰ আপোনালোকৰ বেয়াকে যাব তাত আপোনালোকৰ অগ্নি ভয় চুৰ ভয় এইবিলাক ডকাইতি ভয় এইবিলাক থাকিব আৰু আধা লাষ্টৰ দখৰ আপোনালোকৰ ভালেৰে যাব তাত একো বিশেষ অসুবিধা নাই কিন্তু প্ৰথম আপোনালোকৰ মাহটোৰ আধা আপোনালোকে খুব সাৱধানে ব্যতীত কৰিব লাগিব অক্টোবৰত আপোনালোকৰ ধন লাভ হ'ব পাৰে গৃহত আপোনালোকৰ হাস্যৰস বৃদ্ধি পাব পাৰে সুখ সমৃদ্ধি আপোনালোকৰ বৃদ্ধি পাব পাৰে লগতে কানুনি সমস্যাবিলাক কিন্তু আপোনালোকৰ নতুনকে উলাব পাৰে নতুনকে হ'ব পাৰে আৰু প্ৰতিযোগিতা যিসকলে কৰিব তেওঁলোকৰ কাৰণে লাভৰ সংযোগ দেখা গৈছে নৱেম্বৰ মাহত আপোনালোকৰ উচ্চৰ চুবুৰীয়াৰ লগত সম্পৰ্ক ভাল হ'ব যদি বেয়া হৈ আছিল সম্পৰ্ক ভাললৈ আহিব আশাত আপোনালোকৰ কিবা এটা বিশেষ আশা মানে একদম হ'ব কামটো ভাবি আছে লাষ্টত গৈ পেলাই নিৰাশা হৈ গ'ল তেনেকুৱা এটাও আপোনালোকৰ জীৱনত হ'ব পাৰে ভগৱানক আপোনালোকে ভক্তি কৰিলে বা ভগৱানৰ ভজন কীৰ্তন কৰিলে আপোনালোকে এই মাহটোত মানসিক শান্তি লাভ কৰিব আপোনালোকৰ কাৰণে ভাল হ'ব আৰু লগতে কিছুমান সৰু সুৰা আকস্মিক লাভে আপোনালোকৰ মনত সুখ বা আনন্দ দিব পাৰে
ডিসেম্বৰ মাহত আপোনালোকে গৃহস্থৰ বা গৃহস্থীৰ সুখ আপোনালোকে অনুভৱ কৰিব দাম্পত্য সুখ আপোনালোকৰ ভাল হ'ব দাম্পত্য সুখৰ আপোনালোকে ভোগ কৰিব বা অনুভূতি আপোনালোকৰ ভালকে হ'ব প্ৰগাঢ়ভাৱে মানে এটা অনুভূতি আপোনালোকে পাব যে মই গৃহস্থত আছো বা মোৰ গৃহস্থীৰ জীৱনটো সফল হৈছে বা তেনেকুৱা ধৰণৰ অনুভূতি আপোনালোকে পাব লগতে মান প্ৰতিষ্ঠা আপোনালোকৰ বৃদ্ধি হ'ব মান প্ৰতিষ্ঠা যশ এইবিলাকৰ লগতে আপোনালোকৰ ধন লাভ বা ধন বৃদ্ধিৰো সম্ভাৱনা দেখা গৈছে বিভিন্ন দিশৰ পৰা আপোনালোকৰ সুখ আৰু সৰু সৰু লাভৰ সম্ভাৱনা এইটো মাহত আপোনালোকৰ দেখা গৈছে বিদ্যাৰ্থীৰ কাৰণে প্ৰথম মাহটো খুব ভাল আপোনালোকে তৈয়াৰী ভালকে কৰিব আৰু যেহেতু কুম্ভ ৰাশিত আৰু মকৰ ৰাশিত কিবা এটা নহয় কিবা এটা অকনমান অসুবিধা প্ৰায় দেখা গৈছে চলি থাকে গতিকে আপোনালোকে অকনমান কিছুমান মই ৰিমেডি ইয়াৰ কাৰণে দিম 2025 চনত আপোনালোকে গোটেই বছৰটো ভালকে নিবলৈ হলে কি এনেকুৱা কাম কৰিব যেটো নেকি মই যিখিনি ফলকথন কলো তাতকেও যাতে আপোনালোকে ভাল ৰিজাল্ট পাব পাৰে আপোনালোকে শিৱ মন্দিৰত যিসকল বিশেষকে ইনকাম কৰে ইনকাম নকৰা সকলে এই নিয়মটো নকৰিব যিসকলে ইনকাম কৰে যিসকলে পইচাৰ লেনদেনৰ লগত জড়িত হৈ আছে তেওঁলোকে মাহেকত দুবাৰকৈ আপোনালোকে সোমবাৰ বা বৃহস্পতিবাৰ বেষ্ট হৈছে সোমবাৰ মাহেকত 4টা বা 5টা সোমবাৰ আহে তাতে আপোনালোকে 2টা সোমবাৰ সিলেক্ট কৰিব কৰি পেলাই আপোনালোকে শিৱলিংগটো কুহিয়াৰ ৰসেৰে ধুৱাব লাগে কুহিয়াৰ ৰস আৰু দুবৰিবন আপোনালোকে শিৱলিংগত অৰ্পণ কৰক হেতু যিসকলে ইনকাম কৰে তেওঁলোকৰ কাৰণেহে দিছো ৰিমেডি যিসকলে ধন লাভ কৰিব বিচাৰে যিসকলে ঋণ মুক্তি কৰিব বিচাৰে বা যিসকলে বৰ্তমান পইচাৰ লেনদেনৰ লগত বা ইনকামৰ লগত জড়িত হৈ গল তেওঁলোকৰ কাৰণে এইটো ৰিমেডি মাহেকত দুবাৰকৈ কৰিব আৰু সামূহিকভাৱে আপোনালোকে অন্নদান কৰিব এইটো সকলোৰে কাৰণে কৰা হৈছে কোৱা হৈছে যিসকলৰ ধৰক অন্নদান কৰা কেপাসিটি নাই হোৱা তেওঁলোকৰ মাক দেউতাকে কৰিব অন্নদান এতে কেনেকৈ কৰিব লাগে বহুতে এটুটো কনফিউজ হ'ব ধৰি লওক সামূহিক মন্দিৰ এটা আপোনালোকে দেখা পালে তাত আপোনালোকে ভোগ প্ৰসাদ হয় সেই যি দিনা হয় বুলি গম পাই ভোগ প্ৰসাদ সেইদিনা আপোনালোকে ভোগৰ দায়িত্বটো আপোনালোকে ধৰক বহন কৰিলে তেতিয়া সেইটো সামূহিক অন্নদান হৈ যায় যেনেকৈ এতিয়া প্ৰত্যেকটো কালী মন্দিৰতে আপোনাৰ অমাৱস্যাৰ দিনা ভোগৰ ব্যৱস্থা কৰা হয় গতিকে আপোনালোকে অমাৱস্যাটো সিলেক্ট কৰিব পাৰে অমাৱস্যা আপোনালোকে খিচিৰি লাবৰা এইবিলাক বনাব তাত আপোনালোকে যিখিনি খৰচ হয় সেইখিনি দি দিলে নহলে চাউল দালি শাক পাচলি তেল কিনি পেলাই দি দিলে তেনেকৈ আপোনালোকে সামূহিক অন্নদানৰ প্ৰচেছটো কৰিব পাৰে বা মই কালী মন্দিৰৰ কথা উদাহৰণ দিলো বাকি যদি যিকোনো মন্দিৰত যদি তেনেকৈ অন্নদান হয় ক্ষীৰ বনায় বা খিচিৰি বনায় বা ভাত নিৰামিষ ভাত এনেকৈ বনাই পেলাই বিতৰণ কৰে তেতিয়াহলে আপোনালোকে সেইটো নিশ্চিত ৰূপে আপোনালোকে কৰিব পাৰে দেৱী কবচৰ শনিবাৰ আৰু মঙ্গলবাৰে দেৱী কবচৰ নিত্য পাঠ কৰিব বেছিভাগ মানুহে হনুমান চালিসাটো লয় হেতু ইজিও হয় বাৰু বহুত ইজি হয় কাৰণে মানুহে লয় কিন্তু হনুমান চালিসা পঢ়াৰ উপৰিও বা হনুমান চালিসা যদি কোনোবাই নকৰেও তেতিয়াহলে আপোনালোকে যদি দেৱী কবচটো যদি পাঠ কৰিব পাৰে নহয় হেতু মানে মই কি কম তাৰ ফলটো বহুত বেলেগ ধৰণৰ হয় এতিয়া মই দেৱীৰ ভক্তৰ কাৰণে কৈছো বুলি আপোনালোকে ভাবিলেও ভাবক মোৰ আপত্তি নাই বাৰু কিন্তু দেৱী কবচটো যি হিন্দীৰ অনুবাদটো আপোনালোকে যদি শুনে বা বুজি লয় তাক কৈছে সেই অবস্তু দেৱতাৰ কাৰণেও দুৰ্লভ বুলি কৈছে মানুহ কোনকুটা দেৱতাৰ কাৰণেও যেটো বস্তু দুৰ্লভ সেই বস্তুটো আমি পাঠ কৰিলে আমি কিয় ফল নাপাম মানে এটা লোক নহয় ত্ৰিলোকৰে উদ্ধাৰ হয় বুলি কৈছে মানে বিভিন্ন ধৰণৰ কথা তাত লিখা আছে আপোনালোকে পঢ়িলে বুজি পাব গতিকে যিকোনো গ্ৰহ বাধা হলে আপোনালোকে বা এনেকুৱা কষ্ট হলে জীৱনত দেৱী কবচৰ যদি আপোনালোকে নিত্য কিন্তু টান হয় দেই মই কিন্তু ইজি বস্তুবিলাক অকল ইজি কাৰণে মানুহক প্ৰেছক্ৰাইব কৰা মই সেইটো বিশ্বাস নকৰো একচুয়ালি যেটো বেনিফিট দিয়ে মই সেইটোতহে বিশ্বাস কৰো সেইটো লাগিলে লাখ টান হওক আমি শিকি লম এতিয়া কিছুমান মানুহে সিনেমা হলত লাইন পাতে আপোনালোকে চাবচোন ৰ'দ হওক গৰম হওক ফেন চেন নোহোৱাকে সিনেমা হলত লাইন পাতে টান নহল জানো কথাটো হয়নে নহয় কেতিয়াবা আমি শিৱৰাত্ৰিৰ দিনা শিৱ মন্দিৰত গেটৰ একদম বাহিৰলৈকে ৰ'দত লাইন পাতে নেপাতে জানো সেইটোতো টান কাম হস্পিটালত মানুহে বাহিৰলৈকে কেতিয়াবা লাইন পাতে সেইটোও এটা টান কাম এডমিশন যেতিয়া লবলৈ যাওঁ ইউনিভাৰ্চিটি বিলাকত আমি হৌ একদম মানে কবলৈ গলে 200-300 মিটাৰ আঁতৰলৈকে আমি লাইন পাতো সেইটোও জানো টান কাম নহয় গতিকে কামবিলাক টান হ'ব পাৰে টানটো বহুত কামে আমি টান কাম কৰি থাকো সিনেমা হলত যেতিয়া আমি লব পাৰো তেতিয়াহে কবচ এটানো জুতাই পাঠ কৰোতে আমাক লাগিলে 1 মাহ লাগক কবলগীয়া নাই সেইটো আমি কৰিব লাগে যেটো বস্তুৰ পৰা আমি লাভ পাম বুলি আমি জানো একচুয়ালি গম পাইছো সেইটো আমি কৰিব লাগে গতিকে এইখিনি নিয়ম আপোনালোকে কৰক নিশ্চিত ৰূপে আপোনালোকৰ বছৰটো ভালে যাব মোৰ ফালৰ পৰা শুভকামনা জ্ঞাপন কৰিছো ধন্যবাদ